যোৱাকালি মই বিদ্যালয়ত কৰ্মৰত অৱস্থাত থকা অৱস্থাত ইমামুদ্দিন আহমেদ মন্টুৱে আহি মোক শাৰীৰিকভাৱে মাৰপিট কৰে আৰু গালি গালাজ কৰে। ইমান অভদ্ৰ ব্যৱহাৰ কৰিছে যে ভদ্ৰতাৰ চিন নাই। মা দেউতাক যিবিলাক শব্দ মই আচলতে প্ৰকাশ কৰিব নোৱাৰো এজন শিক্ষক হিচাপে, তেনেধৰণৰ অশ্লীল ব্যৱহাৰ কৰে আৰু অশ্লীল ব্যৱহাৰ কৰাৰ লগে লগে প্ৰাণে মৰা ভাবুকি দিয়ে। ভাবুকি দিয়াৰ লগে লগে এটা কথা তেখেতে উল্লেখ কৰে, মোৰ আজি খুব আৱেগিক হৈছোঁ মই, যে তোক যেনেকে 93 খুতুহাৰ পৰা তথা পৰিয়ালটোক খেদি দিয়া হ'ল, ঠিক তেনেকে তোক ইয়াৰ পৰা পল্টন বজাৰৰ পৰা খেদাৰ দায়িত্ব মই লৈছোঁ আৰু ইতিমধ্যে তোৰ ভৰিত গুলি মাৰি তোক শেষ কৰিম। আৰু গতিকে তাৰপিছত মই যেতিয়া প্ৰতিবাদ কৰাৰ পিছত সি মোক পেলাই মাৰে। আৰু সেই আটাইতকৈ দুখ লাগিছে যে এজন শিক্ষক হিচাপে আজি 52টা বছৰ গৰকিছোঁ আৰু 52টা বছৰৰ সময়ত এনেধৰণৰ অপমান সহ্য কৰা নাছিলোঁ। হয়, গতিকে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা, আমাৰ ডিব্ৰুগড়ৰ মাননীয় সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী, একালৰ আমাৰ ছাত্ৰ সন্থাৰ গুৰু সৰ্বানন্দ সোণোৱাল দাক ইতিমধ্যে যোৱাকালি মই অৱগত কৰিছোঁ সমগ্ৰ বিষয়টো আৰু বৰবাৰী থানাত এজাহাৰ দিছোঁ। গতিকে মই ন্যায় বিচাৰিছোঁ আৰু ইমান বিভৎস ধৰণৰ এইটো মোৰ প্ৰথমবাৰ নহয়, সি তৃতীয়বাৰৰ কাৰণে ভাবুকি দিছে। ইয়াৰ আগতে এবাৰ বন্দুক লৈ আহিছিলে, এবাৰ তৰোৱাল লৈ মোৰ ঘৰত কাটিব আহিছিলে। সেই কথা ইতিমধ্যে মই বৰবাৰী থানাত তেতিয়াই জনাইছিলোঁ আৰু তৰোৱালখনো জব্দ কৰিছিল বৰবাৰী থানাই, কিন্তু মই তেতিয়া ন্যায় নাপালোঁ। মই আজি আপোনালোকৰ চতুৰ্থ স্তম্ভৰ যোগেদি ন্যায় বিচাৰিছোঁ আৰু আশা ৰাখিছোঁ যে এই সমাজ ব্যৱস্থাত মই এটা কথা খুব দুখ লাগিছে, মই অসমীয়া মাধ্যমত পঢ়াটো সি সদায় বিৰোধিতা কৰিছে। সি আগতে মেনেজিং কমিটি আমাৰ প্ৰেচিডেণ্ট আছিল, সি মোক ইমান পৰ্যন্ত কৈছিল যে आप আছামিজ মিডিয়াম में पढ़ा है, आपको यहाँ फिट नहीं है, आप हिंदी मीडियम पढ़ने से यहाँ नहीं। গতিকে তেনেধৰণৰ কথা। আৰু এটা আটাইতকৈ দুখ লাগে, সি যেতিয়া মোৰ প্ৰেচিডেণ্ট হ'ল তেতিয়া সি মোক ক'লে যে आप इस्लाम धर्म ग्रहण कर लीजिए, इस्लाम धर्म ग्रहण करने के बाद मैं आपको साथ दूंगा और पूरा साथ दूंगा। এতিয়া এটা কথা কওকচোন, মই কিয় ইছলাম ধৰ্ম গ্ৰহণ কৰিম? মই এজন সনাতনী, মই এজন ৰাজপুত সম্প্ৰদায়। মোৰ ঘৰ অৰিজিনেল ঘৰ মোৰ বিহাৰত। মোৰ পূৰ্বজ কুতুহাত থাকিছিলে। কুতুহাত দুৰ্ভাগ্যৰ কথা, কুতুহাৰ পৰা মোক গেছ কেকাৰ যেতিয়া আন্দোলন চলিছিল, মাননীয় এতিয়া কেন্দ্ৰীয় মন্ত্ৰী, তেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছিল, সভাপতি থাকোঁতে বৰবৰাতে এখন মিটিং পাতিছিলোঁ। আৰু মিটিং পাতোঁতে আমি যেতিয়া আমাৰ গাড়ীখন লৈ জাপান সোণোৱালৰ ঘৰলৈ গৈছিলোঁ, জাপান সোণোৱালৰ ঘৰত ৰামানন্দ দাসৰ গাড়ীখন ভাঙি দিছিল। গতিকে সেই ইতিহাসৰ পৰা আজি আহি মই এজন শিক্ষক হৈছোঁ, মই যোগ্যতাৰ বলত শিক্ষক হৈছোঁ। কিন্তু মই অসমীয়া কোৱাটো যদি মোৰ অপৰাধ হৈছে, অসমত জীয়াই থকাটো যদি অপৰাধ হৈছে, আৰু মই যদি ইয়াত ইছলাম ধৰ্ম গ্ৰহণ কৰিব লগা হয়, এইটো কেতিয়াও হ'ব নোৱাৰে। তাৰ কাৰণে মই এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ ডিব্ৰুগড় সংবাদ মাধ্যমৰ যোগেদি, মই আচলতে কালি মই খুব আৱেগিক হৈ মুখ্যমন্ত্ৰীলৈ এটা পোষ্ট দিছোঁ যে মই আত্মজা যাব বিচাৰিছোঁ বুলি তেখেতৰ পৰা অনুমতি বিচাৰিছোঁ। এইটো কাৰণে বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰীয়ে 93 যেতিয়া তেওঁ ছাত্ৰ কল্যাণৰ দায়িত্বত আছিল, তেতিয়া মই খোৱাং মহাবিদ্যালয় ছাত্ৰ একতা সভা সাধাৰণ সম্পাদক আছিলোঁ। তেখেতে আমাৰ মহাবিদ্যালয় আহিছিল, ইমান সুন্দৰ আলোচনা হৈছিল। আলোচনা বিলোচনাৰ যোগেদি তেখেতে যথেষ্ট সুন্দৰ পৰামৰ্শ দিছিল। তাৰপিছত মই তেখেতৰ পৰা ন্যায় বিচাৰিছোঁ, কাৰণ মই তাৰ পিষ্টলধাৰী চৰকাৰে সি ইমান পৰ্যন্ত কৈছে যে মোৰ লাইচেঞ্চধাৰী এটা পিষ্টল আছে, গুলিয়াই দিম। ইয়াৰ আগতে এবাৰ দেখুৱাইছিল মোক পিষ্টলটো। গতিকে মই ন্যায় বিচাৰিছোঁ আৰু মই মাননীয় মুখ্যমন্ত্ৰী আৰু সৰ্বানন্দ সোণোৱাল দা আৰু ছাত্ৰ সন্থা কৰাটো বেয়া বুলি কয় মোক, আৰু জাতীয় সংগঠনবিলাকৰ পৰা আৰু ন্যায় বিচাৰিছোঁ। কিহৰ কাৰণে দিয়ে মানে মোক মূলতে সি মোৰ জীৱনত সি বহুত কিবা কিবি কৰিছে। ইমামুদ্দিন আহমেদ মন্টু, ঘৰ এটা অৰিজিনেল গোপালগঞ্জ, বিহাৰৰ গোপালগঞ্জ। পুলিচক মই এজাহাৰখন দিছোঁ আৰু বৰবাৰী থানা IC-য়ে যথেষ্ট গুৰুত্ব সহকাৰে বিষয়টো লৈছে। কালি প্ৰায় আধা ঘণ্টা সময় মোৰ লগত আলোচনা কৰিছে আৰু সমগ্ৰ বিষয়টো আছিলে, বাকী শিক্ষকসকল আছিলে, ছাত্ৰ ছাত্ৰীসকল আছিলে। আটাইতকৈ দুৰ্ভাগ্যৰ কথা, অহা কাইলৈ আমাৰ মেনেজিং কমিটি মিটিং দিছে। মেনেজিং কমিটিয়ে সিদ্ধান্ত ল'ব কি কৰে কি নকৰে, আৰু সকলো শিক্ষক শিক্ষয়িত্ৰীসকল আছে। আৰু মই আচলতে সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মৰ লোকক মই আচলতে ইছলাম ধৰ্ম বুলি কওঁতে ইছলাম ধৰ্মটোক মই বিৰোধিতা কৰা নাই। পল্টন বজাৰ ইছলাম ধৰ্ম মানুহখিনি সুধিলে গম পাব যে তেওঁলোকৰ লগত মোৰ ৰিলেশ্যন কি। আমি এটা মধুৰ পৰিৱেশত থাকোঁ। ঈদত আমি যাওঁ, তেওঁলোকে ছট পূজাত আহে, গতিকে আমাৰ এটা মিলা প্ৰীতি আছে। কিন্তু ইমামুদ্দিন আহমেদ নামৰ ই আচলতে দালাল, ই প্ৰকৃত দালাল, মাটি দালাল। আপোনালোকে জানে কণ্ট্ৰলমেণ্ট এৰিয়া মাটি দালালি কৰি 1 লাখ 1.5 লাখ টকাকে কালেকশ্যন কৰা এটা ষড়যন্ত্ৰ কৰিছিল। তাৰোপৰি RTI নামত দালালি কৰে। RTI দালাল এটা, আচলতে এটা দালালক
এই মই ভাবোঁ মই অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীক যে তাৰ ভিডিঅ' তাৰ কল ৰেকৰ্ডবিলাক চোৱা যাওক আৰু তাৰ ব্যৱস্থা গ্ৰহণ কৰা যাওক আৰু সি কি কৰি আছে তাৰ ক'ৰ পৰা পইচা আহিছে এইবোৰ হিচাপ নিকাচ হ'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।